নমস্কাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লে। আজি মই আপোনালোকলৈ লৈ আহিছো আমৰ আচাৰৰ এটা ভিডিঅ'। এই আচাৰটো মই অকণমান বেলেগ ধৰণে বনাইছো। সদায় কাটি বা চিটিয়াই বনাই থাকো। আজি ভাবিলো অকণমান পিহি লৈ আচাৰটো বনাও। এইখিনি দেখিছে নহয় মই বনোৱা আচাৰখিনি কিমান ধুনীয়া হৈছে। আৰু এই আচাৰটো বনোৱা আচলতে মোৰ 2 মাহ মানেই হ'ল। এডিটিং কৰোঁতেহে সময় লাগিল। আৰু কেনেদৰে বনাইছো আপোনালোকক দেখাই আছো। তাৰ বাবে ইয়াতে 7টামান জোখত কেঁচা আম লৈছো। আমকেইটা ধুই লৈছো ভালদৰে। এতিয়া গোটেইখিনি আমৰ মই বাকলিখিনি গুচাই ললো। আৰু পিহনা এখন লৈছো। পিহনাখনৰ অকণমান ডাঙৰ সাইডটোত গোটেইখিনি পিহি ললো। গোটেইখিনি পিহা হৈ গ'ল। এতিয়া ডলা এখন লৈছো। ডলাখনত অকণমান হাতেৰে মুঠিয়াই ৰসটো মই চেপি লৈছো। আৰু গোটেই ডলাখনত পাতলকৈ গোটেইখিনি মেলি দিম। গোটেইখিনি এনেদৰে মেলি দিলো আৰু ওপৰতে পকা জলকীয়া কেইটামান কাটি দিছো। এইখিনি এটামান ৰ'দত শুকুৱাই ল'ম 3 ঘণ্টামান। এতিয়া ইয়াত দিবৰ বাবে মই লৈছো নহৰু কেইফুটামান আৰু আদা কেইটুকুৰামান। এইখিনি খুন্দনাৰে অকণমান খুন্দি লৈছো। এতিয়া গেছত কেৰাহী এখন পাতি লৈছো। কেৰাহীখন গৰম হোৱাৰ পাছত ইয়াতে মই মিঠাতেল দিছো চাহৰ কাপেৰে 1 কাপ। 250 গ্ৰামমান জোখত মিঠাতেল দিছো আৰু গেছৰ জুইটো একেবাৰে কমাই লৈছো। আদা নহৰুখিনি এতিয়া গৰম তেলতে দি দিছো। এতিয়া ইয়াতে দিছো আচাৰ মছলা। এই মছলাটো মই ঘৰতে প্ৰস্তুত কৰি ৰাখো। মোৰ আচাৰৰ ভিডিঅ'বিলাক চালে আপোনালোকে দেখা পাবই মই মছলাটো কেনেদৰে বনাও। আৰু তাৰে চিচাৰৰ বাতিটোৰে আধা বাতি দিছো মছলা পাউডাৰ। আৰু সৰিয়হ পাউডাৰ এইখিনিও ঘৰতে খুন্দি ৰাখিছিলো তাৰো দিছো চিচাৰৰ বাতিৰে আধা বাতি। সৰু হেতাখনেৰে এহেতা দিছো হালধি পাউডাৰ। এতিয়া সৰু হেতাখনেৰে এহেতা দিছো নিমখ। ৰেড চিলি পাউডাৰ দিছো এচামুচ। কাশ্মীৰী মিৰ্চ পাউডাৰ দিছো এচামুচ। এতিয়া ইয়াতে সৰু হেতাখনেৰে এহেতা চেনি দি দিছো। চেনিখিনি দিলে অকণমান আচাৰটো ভাল লাগিব কাৰণ আমখিনি বহুত টেঙা। অকণমান মিঠা হ'লে টেঙা মিঠা হ'লে অকণমান ভাল লাগিব খাই। সেইবাবে চেনি দি দিছো। এতিয়া দিছো ক'লা নিমখ এচামুচ। এইখিনি দি গোটেইখিনি হাতাখনেৰে ভালদৰে গোটেইখিনি মিলাই দিছো। মছলাখিনি এনেদৰে অকণমান ভজাৰ পাছত এতিয়া মই ইয়াতে শুকুৱাই ৰখা আমখিনি দি দিছো। আমখিনি ইয়াতে দি ভালদৰে গোটেই মছলাখিনিৰ লগত মিলাই দিলো। এইখিনি দেখিছে ন গোটেইখিনি মিলাই দিলো। গোটেইখিনি মছলা মোৰ মিক্স হৈ গৈছে। এতিয়া আচাৰখিনি তেলটো অকণমান শুকান যেন লগা বাবে মই অকণমান তেল গৰম কৰি পিছত দি দিছো। আৰু এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। এতিয়া ঠাণ্ডা হোৱাৰ পাছত মই বৈয়ামত ভৰাম। এইখিনি নিচিনা কিমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু কেইটামান আমৰ পৰা বহুতখিনি আচাৰ হয়। এইকেইটা বৈয়াম লৈছো। বৈয়ামকেইটা ভালদৰে ৰ'দত শুকুৱাই ৰাখিছিলো। সৰু সৰু বৈয়াম লৈছো। একেটা বৈয়ামতে ভৰালে আচাৰটো সোনকালে বেয়া হয়। সেইকাৰণে সৰু সৰুকৈ লৈছো তেতিয়া উলিয়াবলৈ ভাল হয়। নহ'লে চামুচ লাগি থাকিলে আচাৰটো সোনকালে বেয়া হৈ যায়। মাজে মাজে এনেদৰে ৰ'দত দি থাকিলে আচাৰটো বহুত দিনলৈকে খাব পাৰি আৰু ভাল হৈও থাকে। আজিলৈ আচাৰৰ ভিডিঅ'টো ইমানতে সামৰিছো।